কোচৰ মৃত্যুৱে আমাক সাময়িকভাৱে দুখ দিছে যদিও এইটো আমাৰ গৌৰৱৰ এটা দিন বুলি আমি ক'ব লাগিব কাৰণ আমাৰ এই অঞ্চলৰ আমাৰ কোকৰাঝাৰ সমষ্টিৰ এজন বীৰ জোৱানে দেহৰ নিৰাপত্তাৰ কাৰণে যুঁজি তেখেতে আজি শ্বহীদ হৈ গ'ল সেইকাৰণে আজি আপোনালোকে দেখিছে ইয়াত স্বতঃস্ফূৰ্তভাৱে বিভিন্ন অঞ্চলৰ পৰা তেওঁক শেষ বাৰৰ কাৰণে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলো ইয়াত সমবেত হৈছে ইয়াত BTC প্ৰিন্সিপাল ছেক্ৰেটাৰী DC SP আৰু CRPFৰ উচ্চ পদস্থ বিষয়াসকলেও আজিৰ এই শেষ শ্ৰদ্ধাঞ্জলিত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ বাদেও এই অঞ্চলৰ বিভিন্ন দলৰ সংগঠনৰ বিষয়ববীয়াসকলেও ইয়াত উপস্থিত হৈছেহি তেখেতক যাতে শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাব পাৰে আমি খবৰ ৰাখিছোঁ যোৱাকালিৰ পৰাও অসম চৰকাৰৰ হৈ মন্ত্ৰী UG ব্ৰহ্মই যোৱাকালি পৰিয়ালক সাক্ষাৎ কৰিছিলে আৰু অসম চৰকাৰৰ হৈ তেখেতে 50 লাখ আজি আৰ্থিক সাহায্য দিয়াৰ কথা তেখেতে ঘোষণা কৰিছে আৰু CRPFৰ ফালৰ পৰা যি কেন্দ্ৰীয় নীতি নিয়ম আছে সেই ধৰণৰ তেওঁলোকৰ পৰিয়ালে পাব এইটো আমি আশা কৰিছোঁ BTC চৰকাৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে আমি তেখেতৰ ষ্টেচু আমি বনাই দিম আৰু অহা যি তেওঁলোকৰ আদ্য শ্ৰাদ্ধ আছে সেই আদ্য শ্ৰাদ্ধত 1 লাখ টকা সাহায্য কৰা হ'ব বুলি তেখেতে ইতিমধ্যে আমাৰ যোগেদি ক'বলৈ অনুৰোধ কৰিছে সেইমতে আমি পৰিয়ালক অৱগত কৰিছোঁ কথাটো হ'ল কি আমাৰ দেশৰ কাৰণে এই অঞ্চলৰ পৰাও যে বিভিন্ন জোৱানসকলে CRPF আৰ্মি পেৰামিলিটাৰী বিভিন্ন বিভাগত যে কাম কৰি আছে সেইটো আমাৰ কাৰণে গৌৰৱৰ দিন গৌৰৱৰ বিষয় বুলি আমি ক'ব লাগিব য'ত আজি পানেশ্বৰ কোচে দেহৰ নিৰাপত্তাৰ কাৰণে যুঁজি তেখেতে শ্বহীদ হ'ল সেইকাৰণে আজি ইয়াত স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে